এবাৰ আমি শিকিম ভয়েস ৰেঞ্জৰ WH কুৱেশ্যন থকা কুৱেশ্যনসমূহক কেনেকৈ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিয়া হয় এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিউতে WH কুৱেশ্যনৰ বিভিন্ন শিতান আছে আমি দেখিছো হুৰে আৰম্ভ হয় why what when where প্ৰথমতে আমি হুৰে কেনেকৈ কৰা হয় হু থাকিলে সেন্টেন্সটো এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ কেনেকৈ নিয়া হয় সেই সম্পৰ্কে আলোচনা কৰোঁ ন Who does this? এতিয়া আমি দেখিছো বাক্যটোত এক্টিভ ভয়েসটো কি আছে who does this এতিয়া যেতিয়া বাক্যত কি থাকিব who থাকিব who থাকিলে আমি কি কৰিব লাগে বাক্য আৰম্ভণিতে by whom পাতিব লাগে who থাকিলে by whom গতিকে আমি কি কৰিব লাগিব এতিয়া by whom বাক্য আৰম্ভণিতে বহাম দ্বিতীয়তে আগতে যেনেকৈ বিভাগ পাতো তেনেকৈ পাতিব লাগিব প্ৰেজেন্ট টেন্স হলে am is are past tense হলে was were এতিয়া আমি ভাৰ্বটো চাম কি টেন্সত আছে প্ৰেজেন্ট টেন্স যদি প্ৰেজেন্ট টেন্স থাকে কি হ'ব am is are যিকোনো এটা বহাব লাগিব কিন্তু সিদ্ধান্তটো আমি ল'ব লাগিব অবজেক্টটো আহিছে সাবজেক্ট হ'ব সেইটো ওপৰত নিৰ্ভৰ কৰিব am হ'ব নে is হ'ব নে are হ'ব সেইটো নিৰ্ধাৰণ কোনে কৰিব যেটো অবজেক্ট থাকে এতিয়া ইয়াত অবজেক্ট আছে দিস গতিকে কি হ'ব am is are কি হ'ব বিভাগ is নিজৰ লগত যেটো is বহে অবজেক্টটো আহি সাবজেক্ট হিচাপে পাতিলো by whom is this তাৰ পিছত ভাৰ্বৰ ফাৰ্স্ট পাৰ্টিকুলাৰ ফৰ্ম by whom is this done বুজি পাইছে না বাৰু নাপালে আকৌ এবাৰ আলোচনা কৰোঁ ন পাইছা তথাপিও এবাৰ আকৌ দেখুৱাই দিওঁ ছুটি দিছো যাতে বুজিবলৈ সুবিধা হয় এইটো বাক্যত কি আছে who helps you who থাকিলে কি পাতিব লাগিব by whom দ্বিতীয়তে কি কৰিব লাগিব বিভাগ পাতিব লাগিব বিভাগ পাতিবলৈ যাওঁতে আমি চাম ভাৰ্বটো কি টেন্সত আছে ভাৰ্বটো আছে প্ৰেজেন্ট টেন্স এছ ফৰ্ম বা বেছ ফৰ্ম থকা মানে প্ৰেজেন্ট টেন্স গতিকে এছ ফৰ্ম আছে দেখিছো আমি প্ৰেজেন্ট টেন্স আছে এতিয়া ইজ পাতিম নে আৰ পাতিম নে এম পাতিম সেইটো কোনে ক'ব অবজেক্ট কি ইউ ইউটো লগ কি বহে গতিকে কি হ'ব এতিয়া আৰ আৰু অবজেক্টটো আহি সাবজেক্ট হিচাপে বহুৱাই দিলো তাৰপিছত কি কৰিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম শেষত প্ৰশ্ন হু আছে কাৰণে বাই হোম পাতিলো দ্বিতীয়তে বিভাগ পাতিলো বিভাগ পতাৰ সময়ত আমি চালো ভাৰ্বটো কি টেন্সত আছে এক্টিভ ভয়েসৰ ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সত হয় তেতিয়াহ'লে am is are আৰু যদি পাষ্ট টেন্সত হয় তেতিয়াহ'লে was বা were আমি প্ৰথমতে প্ৰেজেন্ট টেন্স শিকি লওঁ যেহেতু এই প্ৰেজেন্ট টেন্সত আছে সেইকাৰণে am is are তিনিটা এটা হ'ব আৰু ইউটো যেহেতু আছে অবজেক্ট হেতুক সাবজেক্ট হিচাপে পাতিব লাগিব আৰু সাবজেক্ট হিচাপে বহাৰ আগতে আমি বিভাগটো যেহেতু বহাব লাগিব ইউ লগত যেহেতু are বহে সেইকাৰণে আমি are পাতিলো প্ৰথম বাক্যৰ কাৰণে সাবজেক্টৰ আগত বিভাগ বহে by whom are you আৰু তাৰপিছত ভাৰ্বৰ ফাৰ্স্ট পাৰ্টিকুলাৰ ফৰ্ম হেল্প আছে হেল্প ঠিক আছে নে সহজে বুজিব পাৰিছে নে আৰু দিম নে দিম কোৱা আৰু আকৌ এবাৰ কৈ দিম নে Who makes her full? Who আছে কাৰণে কি পাতিম? By whom?
হু থাকিলে বাইহম পাতিবই লাগিব আমি হু থাকিলে বাইহম পাতিবই লাগিব দ্বিতীয়তে কি কৰিম বিভাৰ পাতিম বিভাৰ বহোৱাৰ সময়ত আমি চাম এই ভাৰ্বটো কি টেন্সত আছে এক্টিভ ভইচৰ ভাৰ্বটো কি টেন্সত আছে যেহেতু এছ ফৰ্ম বা বেছ ফৰ্ম থাকিলে আমি জানো প্ৰেজেন্ট টেন্স গতিকে প্ৰেজেন্ট টেন্স হলে বিভাৰ বহে এম ইজ আৰ গতিকে এতিয়া ইজ হবনে আৰ হব নে এম হব সেইটো কোনে ক'ব অবজেক্টটো হাৰ আছে হাৰটো আহি কি হব চি চি লগত কি বহে ইজ গতিকে আমি ইজ পাতিলো আৰু হাৰটো আহি সাবজেক্ট হিচাপে বহিলে চি হল বাই হোম ইজ চি তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মেক আছে আৰু শেষত কোনটো চাপি আহিল বুজিছানে বুজিছা কোনোবা আহিবনে আহা Who befools you? Who befools you? क्या बुझा दिया who befools you ইয়াত WH question হয় who আছে সেইকাৰণে আমি বাইহম পাতিলোঁ তাৰপিছত সাবজেক্টটো অবজেক্টটো সাবজেক্ট হয় আৰু ইউ লগত আৰ বহাৰ কাৰণে আমি কুৱেশ্যন মাৰ্ক হ'ব সেইকাৰণে আৰটো আগত পাতিলোঁ তাৰপিছত ইউটো পাতিলোঁ তাৰপিছত ভাৰ্বটো ইয়াত প্ৰেজেণ্ট সময় আছিলে সেইকাৰণেও আৰ হয় আৰু বিফুলছটো আমি বিফুল কৰি দিওঁ পাছ পাতিলোঁ ধুনীয়া থেংক ইউ বৰশালে ধন্যবাদ জ্ঞাপন কৰিছো বৰশাই ধুনীয়াকে আহি বুজাই দিলে এইবাৰ ধুনীয়াকে কোনে বুজাব কোন আহিব আহিবা শুভ পাতৰ এতিয়া বুজাই কোৱা অকল মাজত থাকে এইটো এইফালে প্ৰথমতে বাক্য তাতে সুৰে আৰম্ভ হৈছে সুৰে আৰম্ভ হ'লে আমি গম পাওঁ যে বাইহম পাতিব লাগে এতিয়া আমি বাইহম পাতিলোঁ তাৰপিছত আমি ইয়াত চালোঁ মানে অবজেক্ট কোনটো অবজেক্ট হৈছিলে ইউ তাৰপিছত অবজেক্ট হোৱাৰ মানে তাতে আৰু ভাৰ্বটো আছিলে প্ৰেজেণ্ট টেন্সৰ হ'লে আমি গম পাওঁ এম ইজ আৰ এতিয়া এম ইজ আৰ মানে ইউ লগত ইজ বা এম নবহে সেইকাৰণে আৰ হ'ল আৰটো আগত পাতিলোঁ তাৰপিছত ইউ পাতিলোঁ ইউ পাতাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এনকাৰেজ তাৰপিছত মোজটো লাষ্টত আছিলে মোজটো লাষ্টতে দিলোঁ প্ৰথমতে ধুনীয়া ধুনীয়া এবাৰ কোন আহিব
হু ৰিডছ দ্য গীতা ডেইলি কোন আহিব আহা কুহি সোনকালে অবজেক্ট এই সাবজেক্ট হব রিডে হয় পাঁচ পার্টিকুল ফর্ম আইটো খুব ভালকে দিয়া আৰু এবাৰ বুজাই কোৱা ডাঙৰকে কোৱা তোমাৰ মাত নাই শুনা আমি অবজেক্ট আৰু সাবজেক্ট হিচাপে বহিলে বিভাগ হয় আগত বিভাগ এইটো যিহেতু একবচন আছে সেইকাৰণে ইজ হ'ল তাৰপিছত ৰিডৰ ফাৰ্ষ্ট পাৰ্টিচিপল ফ্ৰম ৰিডে হয় তাৰপিছত ডেইলি শুনিয়া কোন আহিব আগ্ৰহী কোন আছে কোন আহিব Who sells books in the market? এবাৰ বুজাই কোৱা মাজলৈ আহা আকৌ যিহেতু প্ৰশ্নটো এতিয়া প্ৰশ্নবোধক হেৰি হয় নাওকে কোৱা হু আছে গতিকে বাইহুম হ'ল তাৰপিছত অবজেক্টটো চালোঁ অবজেক্টটো আছিল বুকছ বুকছটো যিহেতু বহু বচনত আছে গতিকে আৰ হ'ল আৰু যিহেতু চেলছটো মানে ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে তাৰপিছত বুকছটো আনিলোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপেল ফৰ্মটো হ'ল চ'ল্ড চেলছৰ তাৰপিছত ইন দা মাৰ্কেটটো বনাই দিলোঁ ধুনীয়া ধুনীয়া আহিবনে কোনোবাই এনে পাষ্ট টেন্স শিকাও পাষ্ট টেন্স শিকাও নে কোনোবাই আহিব প্ৰেজেন্ট টেন্সৰ প্ৰেক্টিচ কৰিব কাৰণে পাষ্ট টেন্স শিকাই দিওঁ তেতিয়াহ'লে ন পাষ্ট টেন্সত থাকিলে এক্টিভ ভইচটো যদিহে পাষ্ট টেন্সত থাকে মানে এক্টিভ ভইচৰ ভাৱটো যদি পাষ্ট টেন্সত থাকে ভাৱৰ পাষ্ট ফৰ্ম যদি হয় আৰু বাক্যৰ আৰম্ভতে যদিহে WH কুৱেশ্যন হু বিশেষকৈ হু থাকে বাকীবিলাকৰ কথা আমি আলোচনা কৰিম বাৰু যদিহে হু থাকে তেতিয়াহ'লে আমি কেনেকৈ ইয়াক পেছিভ ভইচলৈ চেঞ্জ কৰিম সাধাৰণতে কিতাপবিলাকত এইটো বাক্য এনেকৈ মই সেইটোকে দিছোঁ তোমালোকে দেখি থাকা যিহেতু বুজি পাবলৈ সহজ হ'ব হু ডিস্কভাৰ্ড আমেৰিকা
আমি who থাকিলে কি কৰিব লাগে নিয়মটো পাইছো who থাকিলে By whom? by whom দ্বিতীয়তে এবাৰ আমি লক্ষ্য কৰিম বিভাগ যেহেতু পাতিব লাগিব বিভাগ বহুৱাৰ সময়ত আমি চাম ভাৱটো কেনে টেন্সত আছে ভাৱটো যদিহে পাষ্ট টেন্সত আছে তেতিয়াহ'লে was বা were প্ৰেজেন্ট টেন্সত থাকিলেতো আমি am is are বহুৱাই পাষ্ট টেন্সত থাকিলে কি কৰিব লাগিব পাষ্ট টেন্সত থাকিলে আগতে পাই আহিছো পাষ্ট টেন্সত হলে was Where? বা Where? were এতিয়া যেহেতু পাষ্ট টেন্সত আছে আমি কি কৰিব লাগিব was বা were পাতিব লাগিব আমেৰিকাটো অবজেক্ট যেহেতু সাবজেক্ট হিচাপে পাতিব লাগিব তাৰ আগত আমি বিভাগটো বহাব লাগিব হয় আমেৰিকাটো অবজেক্ট সাবজেক্ট হিচাপে পাতিব লাগিব গতিকে সাবজেক্টৰ আগত was হ'ব নে were হ'ব সিদ্ধান্তটো কৰিব কোনে অবজেক্ট আমেৰিকাই আমেৰিকা লৈ আহিলো যেহেতু আমেৰিকাটো একবচন সেইকাৰণে আমি was বহুৱালো আৰু আমেৰিকাটো সাবজেক্ট হিচাপে বহুৱাই দিলো আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহুৱাই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ কৰিলো প্ৰশ্নটো চিন বহিব দেই by whom was America discovered বুজিছানে who invented television who থাকিলে আকৌ এবাৰ কৈছো by whom হয় দ্বিতীয়তে বিভাগ বহাব লাগিব বিভাগ বহাওঁতে আমি চাম ভাৱটো কি টেন্সত আছে আমি দেখিলো ৰেগুলাৰ ভাৰ্ব এটা ইডি আছে যদি পাষ্ট টেন্স হলে was বা were বিভাগ হ'ব অবজেক্টটো চাই ল'ম অবজেক্টটো টেলিভিছন আছে টেলিভিছন যেহেতু একবচন সেইকাৰণে কি হ'ব was আৰু অবজেক্ট টেলিভিছনত লৈ আহি সাবজেক্ট হিচাপে বহুৱাই দিলো by whom was television আৰু তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহুৱাই দিলো বুজিছনে বুজিছা তথাপিতো আৰু এটা দেখুৱাই দিওঁ মই কাৰোবাৰ সন্দেহ থাকিব পাৰে নহয় who made the child cry who থাকিলে নিয়ম অনুসৰি আমি By by whom? whom বহুৱাব লাগে দ্বিতীয়তে আমি কি কৰিব লাগে বিভাগ বহুৱাব লাগে আৰু বিভাগ বহাওঁতে আমি চাম এই ভাৰ্বটো কি টেন্সত আছে যদিহে পাষ্ট টেন্সৰ হয় তেতিয়াহ'লে was বা were যেহেতু মেড টু পাষ্ট টেন্সৰ সেইকাৰণে আমি was বা were বহুৱাম দা চাইল্ড যেহেতু অবজেক্ট আছে সেই চাইল্ডটো দা চাইল্ড সিংগুলাৰ হোৱাৰ কাৰণে আমি কি পাতিব লাগিব was বহুৱাব লাগিব আৰু অবজেক্টটো আহি সাবজেক্ট হিচাপে আমি তাৰপিছত বহুৱাব লাগিব তাৰপিছত যেটো ভাৰ্ব আছিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মেড আৰু ক্ৰাই আছিলে লগতে চাপি আহিলে হল by whom was the child made cry এবাৰ আহিবা নবা নিকিতা who did this first verb to did this to object এক মিনিট
আমি ভইচেছ কৰোঁতে বিভাগ বহুতে সদায় চাব লাগিব ভাৱটো কি টেন্সত আছে। ভাৱটো চোৱা কোনটো ভাৱটো কোনটো সেইটো কি টেন্সত আছে। পাষ্ট টেন্সত থাকিলে বিভাগ কি হ'ব ৱাজ হয়। তেতিয়াহ'লে কি হ'ব ৱাজ হ'ব। ইজ কিয় পাতিছিলা ৱাজ বাই হোম ৱাজ দা হ'বনে ৱাজ দিছ। ধুনীয়া। সেইকাৰণে খৰ কৰিব নাপায় মানুহে। এতিয়া বুজাই কোৱা। এইটো হু আছে হু থাকিলে বাই হোম হয়। তাৰপিছতে দিছটো যিহেতু অবজেক্টটো দিছ আছে গতিকে আৰু ডিড আছে সেইকাৰণে পাঁচ ফৰ্মত হয় ৱাজৰ পঢ়ে। যিহেতু ডিছটো চিংগুলাৰ হয় সেইকাৰণে ৱাজ বহিলে পিছত ডিছটো পাতিলোঁ ডিডৰ পাঁচ পাতিছোঁ ফ্ৰম ডান সেইকাৰণে ডান পাতিছোঁ ফাৰ্ষ্টটো ওলাই আনিছোঁ পিছত পচন্দ। ধুনীয়া। নিকিতা মানে মোৰ নিচিনা খুব খৰকে কয়। মই খৰকে কওঁ কিন্তু লাহেকে ক'বলৈ যত্ন কৰিছো যাতে শুনোতে কাৰো খেলি মেলি নালাগে। শুনোতে যাতে কাৰো খেলি মেলি নালাগে। লাহে লাহে দেই খৰ কৰিব নালাগে। Who broke the window pane? কোন আহিব? By who broke the window pane? ডাঙৰকে লিখা অকণমান। কষ্ট হ'ল বুজাই কোৱা। প্ৰশ্নটো আছে হু ব্ৰক দ্য উইণ্ড' পেন। ইয়াত যিহেতু হু আছে তো প্ৰশ্নগত বাক্যৰ কাৰণে ইয়াত বাই হোম হ'ল। তাৰপিছত দ্য উইণ্ড' পেনটো আছিল অবজেক্ট। এইটো ছাবজেক্ট হ'বলৈ হ'লেতো আগলৈ আহিব আৰু যিহেতু এইটো পাষ্ট টেন্সত আছে সেইটো কাৰণে ইয়াৰ আগত ৱাজ বহিব। তাৰপিছত ইয়াত ভাৰ্বটো আছিল ব্ৰক আৰু ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল মানে ব্ৰকেন। এইটো ব্ৰকেন বুলি প্ৰশ্ন ধুনীয়া। কোন আহিব? Who told you this? শুভ পাতৰ। বুজাই কোৱা। বাক্যটো পুৰে আৰম্ভ হৈছে সেইপিনে বাই হোম পাতিলোঁ। তাৰপিছত ভাৰ্বটো চালোঁ পাষ্ট টেন্সৰ। সেইপিনে পাষ্ট টেন্সৰ হোৱাৰ কাৰণে ৱাজ বা ৱেৰ বহিব। তাৰপিছত আমি অবজেক্টটো চাই গম পালোঁ যে ৱেৰ বহিব বুলিকে ইউ আছিলে। সেইপিনে প্ৰথম আমি ৱেৰটো পাতি ল'লোঁ। তাৰপিছত অবজেক্টটো ইউ আছিলে ছাবজেক্ট হিচাপে পাতি ল'লোঁ। তাৰপিছত টলটো যিহেতু পাষ্ট ফৰ্মত আছিলে টলটো মানে পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব। টলটোৱে থাকি দিব। তাৰপিছত ডিছটো হ'লে বেছি ধুনীয়া।
শুভই খুব ধুনীয়াকে বুজায় দেই শুভই খুব ধুনীয়াকে বুজায় লাহে লাহে খুব ধুনীয়াকে বুজাইছে আচ্ছা পাষ্ট টেন্সৰ নকৰি আমি আৰু বেলেগ কৰো নেকি বাৰু পাষ্ট টেন্সৰ নকৰি কোনোবা আহিবলৈ মন আছিল নেকি পাষ্ট টেন্সত নাই নহয় গতিকে আমি যদিহে এক্টিভ ভইচটো প্ৰেজেন্ট বা পাষ্ট টেন্সত নহয় অক্সিলাৰি বা মডেলছ সমূহ থাকে মানে চেল উইল কেন কুড মে মাইট হেভ হেজ হেড থাকে তেতিয়া আমি কেনেকৈ কৰিম হ'ব প্ৰথমতে মই বুজাই দিছো হু উইল হেল্প ইউ হ'ল ইয়াত আমি দেখিছো যে হু পিছত কি বহিছে উইল বহিছে উইলো থাকিব পাৰে কেতিয়াবা চেলো থাকিব পাৰে কেতিয়াবা হেভ হেজ হেড বা কেন কুড মে মাইট থাকিব পাৰে তেতিয়া আমি কি কৰিম হু থাকিলে নিয়ম অনুসৰি আমি বাই হোম বহুৱাবই লাগিব চেল বা উইল বা কেন বা কুড থাকিলে আমি জানো বি এটা বহে লগত কিন্তু মনত ৰাখিবলৈ কথাটো হ'ল যে চেল বা উইল থাকিলে চেলো হ'ব পাৰে বা উইলিও হ'ব পাৰে উইল বা চেল হ'ব কিন্তু এতিয়া উইলে হ'ব নে চেলে হ'ব সেইটো কোনে নিৰ্ধাৰণ কৰিব অবজেক্টটোৱে যদি ইয়াত মি থাকিলে হেঁতেন মি থাকিলে আগলৈ আহিলো আই হৈ আহিল হয় আই লগত কি বহে চেল তেতিয়া আমি ইয়াত চেল পাতিলোহেঁতেন কিন্তু যিহেতু ইয়াত ইউ আছে ইউ লগত কি বহিব উইল গতিকে আমি উইল বহালো যিহেতু অবজেক্টটো আহি সাবজেক্ট হিচাপে বহিব বাই হোম বহালো উইল আছিল কাৰণে উইল বা চেল হয় উইল বি বা চেল বি হয় যিহেতু অবজেক্ট আছে ইউ লগত উইল বহে গতিকে আমি উইল বহালো আৰু ইউটো লৈ আহিলো লগতে আমি এটা নিয়ম পাইছিলো যে চেল উইল কেন কুড মে মাইট থাকিলে বিটো বহে গতিকে বিটো বহাই দিলো বাই হোম উইল ইউ বি তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি বহাব লাগে হেল্প বুজিছানে বুজিছা যদিও মই আকৌ এবাৰ কওঁ কাৰোবাৰ সংকোচ থাকিব পাৰে কাৰণ সুন্দৰকে বুজিছা নাই মই কনফাৰ্ম হ'ব পৰা নাই তোমালোকৰ বুজিছো শব্দটো মুখৰ পৰা ফুটি উঠা নাই হু থাকিলে বাই হোম হ'ব চেল বা উইল থাকিলে কেন বা কুড থাকিলে মে বা মাইট থাকিলে বা হেভ হেজ হেড থাকিলে সেইবোৰ পুনৰবাৰ বহে কিন্তু মনত ৰাখিবলৈ কথাটো হ'ল কি চেল বা উইল থাকিলে চেল বা উইল যিকোনো এটা হ'ব পাৰে চেল আছে চেল বিও হ'ব পাৰে উইল বিও হ'ব পাৰে উইল আছে উইল বি হ'ব পাৰে চেল বি হ'ব পাৰে হেভ আৰু হেজ আছে তেতিয়াও হেভ বিনো হ'ব পাৰে হেজ বিনো হ'ব পাৰে ছাবজেক্টটোৰ আহি বেছি কোনটো ছাবজেক্ট হৈছে অবজেক্টটো যিটো আছিলে সেইটো আহি ছাবজেক্ট নহয় জানো সেই যে অবজেক্টটো আহি বহিব সেইটো কি পাৰ্চন কি নাম্বাৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে ইয়াত আমি চালো ইউ আছে ইউ লগত উইল বহে আমি জানো সেইকাৰণে উইলৰ সলনি বেলেগ নবহাই উইলে পাতিলো যিহেতু ইউ লগত উইল বহে হ'ল বাই হোম উইল ইউ লগতে আমি জানো যে উইল বি চেল বি কেন বি কুড বি মে বি মাষ্ট বি কুড বি হয় গতিকে উইল আছে অবজেক্টটো আহি বহল মাজত তাৰপিছতহে বিটো বহিব প্ৰশ্নবোধক বাক্যৰ কাৰণে সেইটো হৈছে পজিশ্যনটো চেঞ্জ হৈছে এনে সাধাৰণতে আমি ইউ শুড বি ইউ উইল বি এনেকে পাতিব লাগে নৰ্মেল বাক্যবিলাকত যিহেতু প্ৰশ্নবোধক বাক্যত মডেলছ বিলাক বা অক্সিলাৰি বিলাক আগলৈ লৈ আহিব লাগে ছাবজেক্টটো আগত বহাব লাগে লৈ আহিলো আৰু ইউটো বহালো তাৰপিছত বিটো বহুৱালো তাৰপিছত ভাৰ্ব যিটো আছে সেই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহাব লগা হৈছে ঠিক আছে বাই হোম উইল ইউ বি হেল্পড এতিয়া যদিহে চেল নাথাকে হেভ হেজ থাকে তেতিয়া কি হ'ব তেতিয়া বিন বহে তথাপি উদাহৰণ এটা দি দিওঁ who has invited them who থাকিলে কি বহাব লাগিব বাই হোম লাহে লাহে লিখিছো বাৰু বাই হোম হেজ থাকিলে হেভ বিন বা হেজ বিন হয় এতিয়া অবজেক্ট কি আছে আমি চাম দেম আছে
ডেমৰ লগত কি বহিব ডেমটো আহি কি হ'ব ডে ডে লগত হেভ বিন হ'ব নে হেজ বিন হ'ব হেভ সেইকাৰণে হেভ বহালো আগত কিয় পাতিছো প্ৰশ্নবোধক বাক্যৰ কাৰণে ছাবজেক্টৰ আগতহে মডেল বা অক্সিলাৰীসমূহ বহে বাই হোম হেভ দে তাৰপিছত বিনটো বহাব লাগিব যিটো হেভ বিন হয় বুলি আমি কৈ আছো বা হেভ বিন হয় বুলি কৈ আছো তাৰপিছত বহাব লাগিব বাই হোম হেভ দে বিন তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি বহুৱাব লাগিব বুজিছানে বহুত কাৰণে আমি বাই হোম পাতিলো হেজ থাকিলে হেভ বিন বা হেজ বিন হয় যিহেতু অবজেক্টটো আহি ছাবজেক্ট হ'ব আৰু অবজেক্ট ডেম আহি যিহেতু ছাবজেক্ট হৈ বহিলে ডে হয় ডে লগত কি বহে হেভ আৰু হেভৰ লগত বিন এটা বহিব কিন্তু প্ৰশ্নবোধক বাক্য হোৱাৰ কাৰণে হেভটো আগত বহিছে আৰু ডেটো তাৰ পাছত বহিছে তাৰপিছত বিনটো আমি বহাইছো বেলেগকে পাতিব লগা হৈছে এইটো নিয়ম প্ৰশ্নবোধক বাক্যত সদায় আমি অক্সিলাৰী ভাৰ্ব বা বিভাগসমূহ আগত বহাব লাগে আৰু ছাবজেক্টৰ আগত বহাইছো কাৰণে তাৰপিছত হেভ দে বিন নিয়ম অনুসাৰে বহাইছো আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইনভাইটেড বুজিছা কোন আহিব বৰষা ৰাণী দাস বৰষা দাস ৰাণীটো লাগি গৈছেগে ৰাণীৰ লগত বহি আছা ভাৰ্বৰ কষ্টটো কৰি থাকিলে বেলেগ কথা নাভাবিবা এতিয়া বুজাই কোৱা ধুনীয়াকে প্ৰশ্নটো দিছে যে হু হেজ ক্লিন দ্য ফ্ল'ৰ আৰু হুৰে আৰম্ভ হৈছে সেইকাৰণে আমি ইয়াত বাই হোম পাতিলোঁ তাৰপিছত হুৰে হেজ আছে দা ফ্ল'ৰটো হেজ থাকিলে হেভ বিন বা হেজ বিন হয় দা ফ্ল'ৰটো যিহেতু ছিংগুলাৰ সেইকাৰণে আমি হেজ পাতিলোঁ তাৰপিছত এইটো অবজেক্ট আছিলে দা ফ্ল'ৰটো সেইকাৰণে আমি ছাবজেক্ট পাতিলোঁ তাৰপিছত হেজৰ লগত বিন হয় যিহেতু প্ৰশ্নবোধক সেইকাৰণে আমি হেজটো আগত পাতিলোঁ তাৰপিছত অবজেক্টটো পাতি তাৰপিছত বিনটো পাতিছোঁ তাৰপিছত যিটো ভাৰ্ব আছিলে ভাৰ্বৰ এইটো ইয়াত যিহেতু হেজ আছে ইয়াত পাষ্ট পাৰ্টিচিপলে হ'ব গতিকে ইয়াতো পাষ্ট পাৰ্টিচিপল ধুনীয়া সুন্দৰ খুব সুন্দৰকে বুজাই দিলে বৰষাই এতিয়া আকৌ সুন্দৰকে বুজাবৰ কাৰণে কোনোবা আহিবনে 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 আহা আকৌ জোৰ কৰা নাই মই দেই Who has dirtied all these? এতিয়া বুজাই কোৱা বুজাই কওঁতে কিন্তু সাৱধান ভুলবোৰ যদি কিবা আছে শুধৰাই যাবা
বাইকটোত আমাক ফু দি দিছে তেতিয়া আমি গম পালোঁ যে ফু থাকিলে আমি বাইকখন পাতিব লাগে তেতিয়া বাইকখন পাতিলোঁ তাৰপিছতে হেজ দিলে হেজ থাকিলে হেজবিন বা হেভবিন হয় তাৰপিছত আমি অবজেক্টটো চাই গম পাম যদি ছিংগুলাৰ থাকে তেতিয়াহ'লে হেভবিন ছিংগুলাৰ থাকিলে হেজবিন ছিংগুলাৰ থাকিলে হেজবিন যদি প্লুৱাৰ থাকে তেতিয়াহ'লে হেভবিন এতিয়া অল দিছ এইফালে পাতি দিয়া সেইফালে পাতি দিয়া অলপ পিছত কথা চৰি বিছৰ পিছত বহিব লাগিব তেতিয়া আমি প্লুৱেল হয় সেইপিনে হেড পাতিলোঁ তাৰপিছত অবজেক্টটো লৈ আহিলোঁ অল ডিছ আছিলে অল ডিছ আনিলোঁ তাৰপিছত হেড থাকিলে বিন এটা পাতিব লাগে সেইপিনে অবজেক্টটোৰ পিছত বিন পাতিলোঁ তাৰপিছত এইটো ভাৰ্বৰ মানে পাঁচ ফৰ্মত আছিলে ধুনীয়া ভাল লাগিছে কি বুজি পাইছে আৰু ক'ব পাৰিছে খালি বুজাই যাবলৈ কিয় দিছো এই এৰি থৈ যোৱা ভুলবোৰ নিজৰ চকুতে পৰে এই এৰি থৈ যোৱা ভুলটো তাৰ নিজৰ চকুতে পৰিলে গতিকে সেইকাৰণে আমি নিজকে এবাৰ জুখি চাব লাগে পাৰিছো নাই প্ৰেক্টিচটো বিৰাট ডাঙৰ বস্তু হয়নে প্ৰেক্টিচ কৰিবই লাগে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট প্ৰেক্টিচে মানুহক কি কৰে পাৰফেক্ট কৰি তোলে আমি লাষ্ট কৰোঁ প্ৰেক্টিচ কৰিবলৈ সংকোচ কৰোঁ আৰু এবাৰ শিকাৰ পিছত আৰু পেলাই থৈ দিওঁ তাৰপিছত কি হয় এদিন আকৌ পাহৰি যাওঁ কাৰণ এইবিলাক আমি ভইচ ৰেঞ্জৰ নিয়মবোৰ 7, 8, 9 শিকি আহিছোঁ আকৌ 10তো আকৌ শিকিব লগা হৈছে পাহৰো কিয় কাৰণে আমি পেলাই থওঁ প্ৰেক্টিচ নকৰোঁ আৰু আমি প্ৰেক্টিচ কৰিবলৈ বেয়া পাওঁ আজৰি সময়ত কেতিয়াবা চাবলৈ বেয়া পাওঁ শিক্ষাৰ প্ৰতি বা শিকাৰ প্ৰতি আগ্ৰহ থাকিলে আমি সেয়া প্ৰেক্টিচ কৰিব লাগে ডাঙৰ ডাঙৰ প্লেয়াৰ্ছ যাক আমি সন্মান কৰোঁ বিৰাট কোহলি ধোনী আৰু দামী দামী প্লেয়াৰ যিমান আছে বা আমি মেচি চেচি যিমান ফুটবলাৰ্ছবিলাক পাইছোঁ দেখিছোঁ তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান বুলি কয় তেওঁলোকে কি খেলা আগত প্ৰেক্টিচ নকৰে নেকি এনেও খেলি থাকে প্ৰেক্টিচ কৰি থাকে চাওকচোন খেলা আগদিনাখন প্ৰেক্টিচ কৰিব তেওঁলোকে যি ঠাইলৈ নাযাওঁ এই আমি ইমান দামী প্লেয়াৰ এই মানুহক দেখুৱাই আমি প্ৰেক্টিচ কৰিম কেমেৰা চেমেৰা চব দি পাই আছে আমি আৰু প্ৰেক্টিচ কৰি আমাৰ পজিশ্যন লছ কৰিম নেকি নহয় প্ৰেক্টিচে তেওঁলোকক পাৰফেক্ট কৰি তুলিব তেওঁলোকক কি কৰিব সেই সময়ৰ কাৰণে তেওঁলোকক ফিট কৰি তোলে তুমি চাবাচোন খোৱা পৰা উঠি মানুহৰ গাটো কি হয় কোন নহয় অলপ ইফাল সিফালকে থকাৰ পিছত খোজ চোজ কঢ়াৰ পিছতে গাটো বডিলি ষ্ট্ৰেংথটো আমি পাওঁ তে অলপ ভাৱটোৱে আমাক নষ্ট কৰে গতিকে আমি আমাৰ এই যে অলসতাবোৰ নাইকিয়া কৰিবৰ কাৰণে বা ফিট এণ্ড ষ্ট্ৰং কৰিবৰ কাৰণে আৰু মেণ্টেলি ফিট এণ্ড ষ্ট্ৰং হ'বৰ কাৰণে প্ৰেক্টিচটো দৰকাৰ খেলত ফিজিকেলি আৰু মেণ্টেলিও লাগে দেই খেলত দুইটাৰ প্ৰয়োজন বথ আৰ নেচেচাৰী কিন্তু আমি ইয়াতো আমাক শিক্ষাটো দুইটাই লাগে মেণ্টেলি আৰু ফিজিকেল দুইটা লাগে ফিজিকেল হেল্থটো আমাৰ যদি ভাল নহয় তেতিয়াহ'লে আমি চাউণ্ড কণ্ডিশ্যন যদি নহয় আমাৰ হেল্থৰ তেতিয়াহ'লে আমি পঢ়িব নোৱাৰোঁ ভালকৈ কিন্তু মেণ্টেল যিটো আমাৰ ডিষ্টাৰ্বেঞ্চ থাকে তেতিয়াতো ঠিকেই আৰু উপায় নাই গতিকে আমি মেণ্টেলি নিজকে প্ৰিপেয়াৰ কৰিব লাগে সকলো বস্তুৰ কাৰণে সাজু হ'ব লাগে আমি শিকিবৰ কাৰণে নিজকে আগুৱাই নিব লাগে আৰু আমি নিনো আগুৱাই পিছুৱাই যাওঁ কোনোবাই বৰ্ডলৈ আহিলে যাওঁ কোনোবা নাহিলে নাহোঁ কাৰোবাক জোৰ কৰি মাতিলে আহে কোনোবাই এলাহ কৰে কোনোবাই ভাবে মোৰ ভুল হৈ যাব ভুল হওক ভুল হ'লে কি ডাঙৰ কথাটো ইয়াতে শিকিম ইয়ালৈ আহি শুদ্ধকৈ লিখি দিলেহে জানে আমি শুদ্ধ চব জনা হ'ব সেইটোতো নহয় ভুল হোৱা জনেওতো আমি আইডিয়াটো কৰিব পৰা পাৰিছে নে নাই পাৰফেক্ট হৈছে নাই নিজক শুদ্ধ কৰাটো আমাৰ দায়িত্ব আজি ইয়ালৈ নাহি পেলাই আমি থৈ দিলোঁ সেই ভুলটো আমাৰ লগতে ৰৈ গুচি গ'লগৈ ইয়ালৈ অহা মানে আমাৰ ভুলটো কি ওলাইছে ওলাই পৰিছে এতিয়া শুভ এইমাত্ৰ কৰি যাওঁতে নিজৰ ভুলটো নিজে সি ধৰা পেলালে কাৰণ প্ৰেক্টিচ কৰিছে গতিকে তেনেকুৱাকৈ প্ৰেক্টিচ কৰি পেলাই নিজৰ ভুলখিনি শুধৰাবৰ কাৰণে কোনোবা যদি আগ্ৰহী আহিব পাৰে Who will build the cat? Who will build the cat? এই বেলটো বেল্ট চিপ BELT ফাৰ্ষ্ট পাৰ্টিকুল ফৰ্ম নাজানিব পৰা মই কৈ দিছোঁ আগতে আৰু উইল থাকিলে কৈছোঁ চেল বা উইল যিকোনো এটা বহে আহিবনে কোনোবা
বাই হোম ঠিক আছে তুমি মই পঢ়িহে গৈছো বাই হোম উইল দ্য কেট বি বেল এতিয়া বুজাই কোৱা এতিয়া যিহেতু হু আছিলে গতিকে বাই হোম হ'ল তাৰপিছত উইল আছে যিহেতু অবজেক্টটো ছিংগুলাৰ ফৰ্মৰ দ্য কেট আছে গতিকে উইল তাৰপিছত দ্য কেটটো বহালোঁ তাৰপিছত উইল থাকিলে নিয়মমতে বি হয় বি বহালোঁ বিলৰ পাষ্ট পাৰ্টিচিপেল ফৰ্ম বিল বঢ়িয়া ধুনীয়া ধুনীয়া একেবাৰে সাধাৰণ কথা এটা একেবাৰে সাধাৰণ কথা এটা সাধাৰণভাৱে ক'ব লাগে সাধাৰণ কথা এটা সাধাৰণ নিয়ম এটা সাধাৰণভাৱে ক'ব লাগে আৰু নিজে বুজি পেলাই লোককো বুজাব লাগে কি নালাগে হু কেন দিউ কেন এতিয়ালৈকে দিয়া নাই ন Who can solve this? Rani, Boroka Rani. গম্পা ধৈৰ্য সহকাৰে লিখিব লাগে এতিয়া বুজাওতো ধুনীয়াকৈ লাহে লাহে বুজাই যোৱা হু আছে কাৰণে আমি বাই হোম পাতিম নিয়মতে তাৰপিছত কেন হয় কাৰণে আমি কেনে পাতিলোঁ তাৰপিছত দিছটো অবজেক্ট আমি ছাবজেক্ট কৰিলোঁ তাৰপিছত কেনৰ লগত নিয়মমতে দি বহে সেইকাৰণে আমি দি পাতিলোঁ চল্ভৰ পাষ্ট পাৰ্টিচিপেল ফৰ্ম চল্ভ ধুনীয়া ধুনীয়াকৈ কৈছে বৰষা ৰাণীয়ে একদম ধুনীয়াকৈ বুজাই দিছে এইবাৰ কেনেকৈ ধুনীয়াকৈ বুজাবৰ কাৰণে কোনোবাই আহিবনে আকৌ আহিবনে বিয়ান্তি আহিবা Who may win the race? এতিয়া ধুনীয়াকৈ বুজাই দিয়া লাহে লাহে তাৰ ৰেচটো ছিংগুলাৰ তাৰ কাৰণে আমি পাতিলোঁ তাৰপৰা তাৰ ৰেচটো চাপি আছিলে লগত বহে তাৰপৰা বৰ্ণৰ পাছ পাৰ্টিচিপেল ফৰ্ম হয় ধুনীয়া ধুনীয়া চবেই ধুনীয়া ধুনীয়াকৈ বুজাই আছে ন আৰু এবাৰ আহিবনে কোনোবা আহিবনে আহিবনে আহি যা ভাৰ্গৱ চাই পাই নাপাওঁ Who had done that? মই আছো কিবা অসুবিধা পালে মই বুজাই যাম সহায় কৰি যাম ন বাই হোম হেড থাকিলে হেডে হয় হেড থাকিলে হেডে হয় হেড বিন হ'ব কিন্তু হেডে হয় হেড হেজ নহয় আৰু বঢ়িয়া তুমি নিজে মাত্ৰ ক'লা বিন বহাই বুলি বিনটো ক'ত বহালা এতিয়া বুজাই কোৱা এইটো মাজত এইটো বহি লোৱাৰ কাৰণে এন লিখা লৈছে কোৱা ডাঙৰকৈ ক'বা একো নাই ভয় লগা কি কথা আছে জনা কথাটো ক'ব লাগে হু থাকিলে বাই হোম হয় হেড আছে
হেডবিন বা হেডবিন হেডবিন হয় হেডবিন অকল হেড থাকিলে হেডবিনে হ'ব হেডবিন হয় কেনে তাৰপিছত এইটো অবজেক্ট অবজেক্টটো সাবজেক্ট হিচাপে বহালে তাৰ আগত তাৰ আগত হেড বহিলে তাৰপিছত যিহেতু হেডৰ লগত বিন বহিব সেইকাৰণে অবজেক্টটো পিছত বিন বহাই দিলা তাৰপিছত ভাৰ্বৰ পাছ পাৰ্টিচিপল ডান বহালা শেষত গুড সেই সাধাৰণ কথাটো ক'বলৈ টান পোৱা কি বুজি পায় ভাৰ্গৱে বুজি পায় জানে কিন্তু ইয়ালৈ আহি ক'বলৈ সংকোচ কৰে তেনেকৈ আৰু বহু কেইজন আছে সংকোচ কৰে আহি বৰ্ডত আহি বুজাই দিবৰ কাৰণে সংকোচ কৰে সংকোচে কি কৰে নিজকে সংকুচিত কৰে নিজকে কোচ খুৱাই আনে আজি তুমি সংকোচ কৰিলা নকলা নুবুজালা নিজেও নুবুজাকে থাকি যাব পৰা হয়তো কাৰণ মনতে বুজি লোৱা কথাখিনি কেতিয়াবা ভুল হৈ যাব পাৰে প্ৰকাশ কৰিব পৰা ক্ষমতাটো আমাৰ থাকিব লাগে সেইটোহে এবিলিটি তুমি জানা মনতে ৰাখি থৈছা কোনে জানিব তুমি জ্ঞানৰ সাগৰ কিন্তু কাকো তুমি প্ৰকাশ কৰা তোমাৰ জ্ঞানৰ ভাণ্ডাৰখিনি দেখুওৱা নাই কি লাভ হ'ব কোৱাচোন বাৰু সাপৰ পেটত মানিক থাকে বুলি কয় সাপৰ পেটত মানিক আছে কোনে জানে নাজানে আৰু কয়হে লাভ আছে নেকি সেই মানিকৰ কোনো মূল্য নাই আছে নেকি ক'ৰবাত অক্ষয় ভাণ্ডাৰ সোমাই আছে সেই ভাণ্ডাৰটো কোনো ব্যৱহাৰ কৰা নাই কাম নাই শস্য পথাৰত যেতিয়া পথাৰত সেউজীয়া পথাৰখনত শস্য উপচি থাকে সেইদৰে শস্যহে ভেলু আছে যিহেতু আমি দেখোঁ আৰু তাক আমি চপাই আনি ব্যৱহাৰ কৰিব পাৰোঁ খাব পাৰোঁ গ্ৰহণ কৰিব পাৰোঁ যিবোৰক আমি গ্ৰহণেই কৰিব নোৱাৰোঁ যিবোৰক আমি দৰ্শনেই কৰিব নোৱাৰোঁ নাপাওঁৱেই ঢুকি নাজানোৱেই আছে বুলি তেতিয়াহ'লে সেই অজ্ঞাত হৈ থকা বস্তুটো আমাৰ কাৰণে উপযোগী নহয় আৰু উপযোগী হ'বলৈ হ'লে আমি প্ৰকাশ কৰিব লাগিব প্ৰকাশিত হৈ থাকিব লাগিব ওলাই থাকিব লাগিব হয়নে গতিকে আমাৰ জ্ঞানটো তেনেকুৱা বস্তু নিজৰ জ্ঞান আছে তুমি সেই বুলিয়ে য'তে ত'তে জহাই ফুৰিব নালাগে মই চব জানো এইটো জানো সেইটো জানো চবকে কৈ ফুৰিব নালাগে কিন্তু য'ত প্ৰয়োজন হয় আমি কি আমাৰ জ্ঞানখিনি আমাৰ জনাখিনি আমি প্ৰকাশ কৰিব লাগে আৰু প্ৰকাশ কৰা কথাখিনি আমি যদিহে সুন্দৰকৈ প্ৰকাশ নকৰোঁ সময়ত প্ৰকাশ নকৰোঁ তেতিয়াহ'লে কি হ'ব অথলে যাব